নিজে বনাই কিমান কাম হ'ল চিন্তা কৰক ই অলপ ফিটিং হৈ আছে নেকি ই অলপ ফিটিং হৈ আছে যেন পাইছোঁ দে একো নাই থাকিব দে ধেমালি কৰিছে অলপ খাবই লাগিব ন ডেকা ল'ৰা অলপ খাবই লাগিব কি কাৰণে চাই নে নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেল ৰয়েল ৰঞ্জনলৈ স্বাগতম জনাইছোঁ আজি একচুৱেলি আছোঁ মই দিছামুখ আমাৰ দিছামুখ অফলাংগাঁৱতে আহিব আমাৰ অসমৰ মাননীয় মন্ত্ৰী আমাৰ বাণিজ্য মন্ত্ৰী ফিজুছ হাজৰিকা ডাঙৰীয়া তেওঁক আদৰিবৰ কাৰণে ইফালে আপোনালোকে দেখিবলৈ পাইছে ইফালে আমাৰ মিচিং জনগোষ্ঠীয় নৃত্য দলসমূহ প্ৰস্তুত কৰি থোৱা হৈছে ইফালে তেওঁৰ কাৰণে আমি বাট চাই আছোঁ তেওঁ এতিয়া শুনামতে তেওঁ জাষ্ট আহি পাব আৰু বেছি দূৰ নাই বেছি টাইম নালাগে আৰু তেওঁ আহি পাবলৈ হৈছেহি তো আপোনালোকে চাই থাকক ভিডিঅ'টো তেওঁ আহি মেলিনো আমাৰ দিছামুখ অফলাত কেনেধৰণে কি কৰে কি ভাষণ দিয়ে সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ হৈ এই নিৰ্বাচনী কাৰ্যালয়ত নিৰ্বাচনী অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী ফিজুছ হাজৰিকা ডাঙৰীয়া পয় প্ৰণালী পানী যোগান আঁচনিৰ অধ্যক্ষ মুখন্দৰী ডাঙৰীয়া ৰাজ্যিক সদস্যা সুৰভী ৰাজকুমাৰী ডাঙৰীয়ালৈ MMK জিলা সমিতিৰ বিদেশ বাণিজ্য ডাঙৰীয়া প্ৰমুখ্য কৰি 34 নং দিছাংৰিখ সমষ্টিৰ অনিৰাম পাংগিং ডাঙৰীয়া ঋষু চুতীয়া ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত ৰাইজ আপোনালোকৰ গৰাখহনীয়া এটা ইছ্যু ডাঙৰ আছে অলপ কৰিছোঁ আৰু কৰিম আপোনালোকক প্ৰথমে মই প্ৰতিশ্ৰুতি দিছোঁ অলপ গণ্ডগোল এটা লাগি থাকে আপোনালোকৰ ইয়াততো সকলোৱে দিছিলে কিন্তু ইফালে শিৱসাগৰ টাউনত অলপ গণ্ডগোল হ'ল আৰু বেছিকৈ কাম দি দিলে MLA জনে কয় মই ধমকি দি কাম লৈ আহিলোঁ তেতিয়াতো আমাৰো বেয়া লাগে সেইকাৰণে কেতিয়াবা অলপ কষ্ট হয় শিৱসাগৰ অলপ কষ্ট হয় তথাপিতো আপোনালোকক এই বছৰ মই প্ৰায় শিৱসাগৰত প্ৰায় 30 কোটি টকা দিছোঁ অহা বছৰো দিম আমাৰ কামখিনি সম্পূৰ্ণ কৰিম কিন্তু এটা কথা মই ক'ব খুজিছোঁ আপোনালোকক মই বেছি সময় নকৰোঁ মোৰো দেৰি হ'ল আৰু দুখন সভা আছে গৈ যোৰহাট পাব লাগিব তিতাবৰ পাব লাগিব 3 নম্বৰ সভাখন তিতাবৰত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আপোনালোকে এটা কথা কওকচোন গাঁৱত খুটা কম্বল পাৰ্টি আছে নেকি নাই হা নাই কিমানটামান আছে খুটা কম্বল পাৰ্টি মানে কোন পাৰ্টি কংগ্ৰেছ কিমান আছে খুটা কম্বল পাৰ্টি হা নাইতো মানুহে এতিয়া কাক ভোট দিব সকলোৱে দিবতো কিবা গণ্ডগোল নোলাইতো সঁচাকৈ নোলায় বিজেপিক সকলোৱে দিব কিমান খুটা কম্বল পাৰ্টি আপোনালোকৰ গাঁৱত কিমান আছে এইটো কওক কিমানটামান আছে তথাপিতো কৈছোঁ কেইটামানতো থাকিব কিমান থাকিব 100টাত 100টাত কিমান আছে খুটা কম্বল পাৰ্টি হা 5 জন মাত্ৰ 5% তলে ভোট কোনো নিদিয়েতো হা ভোট দিলে খুটা কম্বল পায় খুটা কম্বলে পাব আৰু খুটা কম্বল লাগিব নেকি খুটা কম্বল লাগিব নেকি আমাক কি লাগিব কওক হা উন্নয়ন লাগিব কি লাগিব অৰুণোদয় সকলোকে লাগিব লাগিব ঠিক আছে আমি কথা ক'লে আমি যদি কিবা এটা কওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কিবা এটা কয় সকলোৱে বিশ্বাস কৰে নকৰে কওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কয় এইটো কামটো মই কৰিম তেওঁ কৰিয়ে দিয়ে নিদিয়ে কওক বিশ্বাস আছেনে নাই
যদি বিশ্বাস আছে আপোনালোকক কওঁ অহা 1.5 বছৰৰ ভিতৰত অসমৰ যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলো মানুহকে আমি অৰুণোদয় দিম। এটা হাত দেওক, ৰেচন কাৰ্ড কিমানৰ আছে হাত দেওক। চবৰে আছে। ফ্ৰী চাউল পাইতো ফুটিলে হাত দাঙি দিছে। হা ফ্ৰী চাউল পাই নে নাপায়? সুতা কম্বল পাৰ্টিয়ে ফ্ৰী চাউল দিছিল নেকি? কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল তেতিয়া বিনামূলীয়া চাউল দিছিল নেকি? হা বিনামূলীয়া চাউল কোনে দিয়ে? বিজেপিয়ে দিয়ে, মোদী চৰকাৰে দিয়ে, হয়নে? এতিয়া আমি ভোটকেইটা কাৰোবাক বেলেগক দিম নেকি? সঁচাকৈ কওকচোন, দিম নেকি? ক'লে ক'ব আৰু মই তেতিয়া কম অলপ বুজাবলৈ চেষ্টা কৰিম। যদি কয় আমি সুতা কম্বল পাৰ্টিক দিম মই তেতিয়া বুজাবলৈ চেষ্টা কৰিম। দিব নেকি কোনোবাই? সঁচাকৈ নিদিয়েতো। সুতা কম্বল পাৰ্টিত ভোট দিলে ভোট নষ্ট হয়, হয়নে? এই মথাউৰিবিলাক, এই মথাউৰিটো যে অসমত এনেকুৱা 1100 কিলোমিটাৰ মথাউৰি প্ৰকাশ কৰিছে। অসমৰ 1100 কিলোমিটাৰ মথাউৰি যোৱা 2 বছৰত প্ৰকাশ কৰিছে। কোনোবা মাজুলীলৈ যায় নেকি? আপোনাৰ কোনফালে যায় মাজুলীলৈ? বগীবিল। এতিয়া কেনেকুৱা ৰাস্তা? মাজুলীলৈ কোন কোন গৈছে হাত দেওক। যোৱা ছমাহত চব মাজুলীলৈ গৈছে। কোনফালে যায়? বগীবিল হৈ। এতিয়া মথাউৰি ৰাস্তা কেনেকুৱা হৈ গ'ল? কোনে বনালে কওক? কোনে বনালে? মোদীয়ে বনালে, হয়নে? হিমন্ত বিশ্ব শৰ্মাই বনালে। সুতা কম্বল পাৰ্টিত তেনেকুৱা ৰাস্তা আছিল নেকি? আছিল নেকি কওক? আপোনালোকৰ ৰাস্তাটো কংগ্ৰেছৰ দিনত কেনেকুৱা আছিল? হা কোনে কমাই দিলে? হা মোদীয়ে, হয়নে? এতিয়া ভোট কাক দিব? গণ্ডগোল নকৰিব, কিন্তু গণ্ডগোল কৰিব নেকি? এতিয়া ঘৰবিলাক কেনেকুৱা হৈ গ'ল? হা ভাল হ'ল নে নাই? আগতে ঘৰ কোনে বনায়? ঠিকাদাৰে। এতিয়া ঘৰ কোনে বনায়? নিজে বনায়। কিমান কাম হ'ল চিন্তা কৰক। ই অলপ ফিটিং হৈ আছে নেকি? ই অলপ ফিটিং হৈ আছে যেন পাইছোঁ। দে একো নাই, থাকিব থাকিব দে, ধেমালি কৰিছে। অলপ খাবই লাগিব ন, ডেকা ল'ৰা, অলপ খাবই লাগিব। কি খালি? চাই নে কি খালি? হা মোক দিলে ময়ো খাই দিলোঁ হয়, মোক কোনো নিদিয়ে আৰু। এতিয়া কওকচোন, কাম আগতকৈ বেছি হৈছে নাই? হা অৰুণোদয় পালে এতিয়া ঘৰখন অলপ চলিব পাৰে নে নোৱাৰে? হয়নে? এতিয়া সকলোকে অৰুণোদয় দিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। লাখপতি বাইদেউ কিমান হ'ব মন আছে? লাখপতি বাইদেউ হ'ব মন আছে নাই? ফৰ্ম ফিল আপ কৰিলে নে নাই? কালি মামাই ডিব্ৰুগড়ত ক'লে, নাই তিনিচুকীয়াত ক'লে, যোনে যোনে লাখপতি বাইদেউ ফৰ্ম কৰিলে আগষ্ট মাহৰ আগত 10,000কে বেংকত দি দিব। বক্তব্য সামৰিছোঁ, আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।